ববি ববি ও ববি আপুনি পালেহি নে অহ কি খবৰ পালে কওকচোন তাৰ কথাবোৰ সঁচা নে তাৰ কথাবোৰ বাদ দিয়া কিন্তু তোমাৰ ছোৱালীৰ কথা তেওঁলোকে গম পাইছে কোনবাই লগাইছে সি ছোৱালীজনী ভাল পোৱা কথাটো সঁচা কিন্তু আজি অহা ল'ৰাটোৱে কোৱাৰ দৰে বিয়াৰ পিছত ছোৱালীজনী মাৰিম বুলি কোৱা কথাটো কিন্তু মিছা আপুনি কেনেকৈ জানিলে কেনেকে জানিলে মানে মাক বাপেকে কৈছে আকৌ তেওঁলোকেনো কেনেকৈ জানিলে পুতেকে পেটে পেটে কি ভাবি আছে পুতেকক সুধিছিল কেনেকৈ সুধিম সি গুৱাহাটীলৈ গ'ল নহয় বিয়াৰ কামত চাগে উভতিয়ে অহা নাই সেয়া কথাটো তাৰ মানে সঁচা নহলেনো আমি যাম বুলি জানিও সি ঘৰত নাথাকে নে সঁচাই পেটে পেটে তাৰ মৰাৰ মন নহয় হে সি মাক বাপেকৰ একেবাৰে বাধ্য ল'ৰা তাই একো নহয় তাই দায়িত্ব মই ল'ম নহয় মই মাক বাপেকক এক প্ৰকাৰ কথাই দি আহিছো কি আপুনি কথা দি আহিছে ববি তাই কলৈ গৈছিলি এওঁৰ লগত বাগানৰ ফালে ফুৰিবলৈ গৈছে ববি দেউতাৰে জানি বুজিও তেওঁলোকৰ ঘৰত কি কৈ থৈ আহিছে জান তোক বোলে তেওঁলোকৰ ঘৰলৈ বিয়া দিবই নাই নাই মই সেইখন ঘৰলৈ বিয়া নহওঁ দেই কিন্তু এদিন নহয় এদিন তোৰতো বিয়া হ'বই লাগিব এদিন নহয় মোৰ বিয়া অহা সপ্তাহতে হ'ব আৰু সেইটো আমি খাটাং কৰি পেলাইছো ন কি তই কি কথা কৈছ নিৰলা তাই ঠিকেই কৈছে কি হয় খুৰা আপুনি যোৱাৰ পিছত মই সিদ্ধান্ত ললো যে আপোনাৰ ছোৱালীক মই বিয়া পাতিম কাৰণ জোনমণিৰ লগত যদি এই বিয়া হয় জানমণিয়ে কিন্তু আত্মহত্যা কৰিব বোলো আপোনাৰ ছোৱালীও প্ৰাণৰ হৈ আছে গতিকে মই সিদ্ধান্ত ললো যে আপোনাৰ ছোৱালীক অহা সোমবাৰে কামাখ্যাত মই বিয়া পাতিম কি তই সঁচাই কৈছনে মই জানো তই আমাৰ কথা নেপেলাও তই বিনন্দ মৌজাদাৰৰ ল'ৰাহে হাজাৰ হলেও মোৰ গাৰ তেজ তোৰ গাতো আছে আৰু সেই তেজ তোৰ গাত থকালৈকে তই এজনী সাধাৰণ নিঃকিন ধান জাৰি ফুৰা মাইকী মানুহৰ ছোৱালীক নিজৰ পত্নীৰ আসনত কেতিয়াও নবহুৱ কিন্তু যোন তই ৩-৪ দিন ক'ত আছিলি বিয়াৰ কথা মই সিদ্ধান্ত ল'ব নোৱাৰিম গুৱাহাটীত থকা মোৰ বন্ধু অজৰৰ ওচৰলৈ গ'লো আৰু তাৰ লগত মই ডিছকাছ কৰি এইটোৱে সিদ্ধান্ত ল'লো যে মই আপোনালোকৰ কথা মানিম আৰু সেইকাৰণে মই পচন্দ মতে আঙুঠি এটা গঢ়াই আনিছো হয় নেকি হেৰি আমি নহলে এটা কাম কৰিবলৈ কাইলৈকে গৈ ছোৱালীজনীক আঙুঠিটো পিন্ধাই থৈ আহোঁ ব'ল। সেইটো কথা তুমি মোক ক'ব নালাগে নহয় কাইলৈ কিয় সময় থকা হ'লে মই আজিয়ে গ'লো